তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত তিতা কেৰেলাৰ ভূমিকা কি? ডায়েবেটিছ ৰোগীয়ে দৈনিক খাব পাৰেনে তিতা কেৰেলা? তিতা কেৰেলা খোৱাৰ সঠিক সময় জানেনে? আজিকালি বহুতকে প্ৰায়ে ডায়েবেটিছত ভোগা বুলি শুনিবলৈ পোৱা যায়। ডায়েবেটিছত আক্ৰান্ত হ'লে দেহত কলেষ্টৰল, উচ্চ ৰক্তচাপৰ লগতে বিভিন্ন সমস্যাই দেখা দিয়ে। বিশেষকৈ ডায়েবেটিছত ভোগা লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা হোৱাৰ আশংকা বাঢ়ে। তেজত ইনচুলিনৰ মাত্ৰা কমিলেই এনে সমস্যা হয়। সেয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত জৰুৰী। তেজত শৰ্কৰাৰ মাত্ৰা কমোৱাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগতে কেতবোৰ খাদ্য খায়ো ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। উল্লেখ কৰা হ'ল কোনবোৰ খাদ্যই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে। কল। আয়াৰলেণ্ডৰ ডাবলিন বিশ্ববিদ্যালয়ৰ এক গৱেষণা মতে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণৰ বাবে কল খুবেই কাৰ্যকৰী। ডায়েবেটিছত ভোগা বহুতেই কল খোৱাৰ পৰা এৰাই চলে, কিন্তু গৱেষকৰ মতে কলে ডায়েবেটিছ ৰোগীৰ কোনো ক্ষতি নকৰে। তিতা কেৰেলা। তিতা কেৰেলাক ডায়েবেটিছৰ মহৌষধ বুলি কোৱা হয়। সেয়ে হয়তো চিকিৎসকেও ডায়েবেটিছ ৰোগীক দৈনিক তিতা কেৰেলা খোৱাৰ পৰামৰ্শ আগবঢ়ায়। তিতা কেৰেলাই তেজত শৰ্কৰাৰ মাত্ৰা কমায়। বাদাম। প্ৰটিন, ভিটামিন, খনিজ উপাদান সমৃদ্ধ বাদামে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাৰ লগতে কলেষ্টেৰল আৰু প্ৰদাহজনিত সমস্যাৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে। তেজত ইনচুলিনৰ মাত্ৰা বঢ়োৱাৰ বাবেও বাদাম খাব পাৰে। মেথিগুটি। পুৱাই উঠি মেথি তিয়াই ৰখা এগিলাচ পানী খাব পাৰিলে ডায়েবেটিছ ৰোগী উপকাৰ পায়। মেথিৰ সৈতে হালধি গুড়ি আৰু আমলখিৰ গুড়ি মিহলাই পানীত তিয়াই ৰাখিলে আৰু বেছি উপকাৰ পোৱা যায়। আমলখি। শৰীৰ সুস্থ ৰাখিবলৈ প্ৰাচীন কালৰে পৰা আমলখিৰ ব্যৱহাৰ হৈ আহিছে। চুলি আৰু ছালৰ বাবে আমলখি খুবেই উপকাৰী। ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো আমলখি সমানে কাৰ্যকৰী। নিউজ ডেস্ক ৰিপৰ্ট NDTV।